শিৱসাগৰৰ ৰুদ্ৰসাগৰৰ আঠাই সাগৰ বৰনামঘৰৰ সন্মুখত কৃষ্ণ মূৰ্তি উদ্ধাৰ হোৱা ঘটনাৰ ৰহস্যভেদ। মূৰ্তিভাগ নাছিল সোণৰ। বুধবাৰে পুৱা পৰীক্ষা কৰাৰ পিছত ওলাল উৰহি গোচৰৰ। ইয়াৰ উপৰি একেটা নামঘৰৰ সন্মুখতে বুধবাৰে পুৱা পুনৰ একে পদ্ধতিৰে চিঠিসহ কোনো অজ্ঞাত লোকে এৰি গৈছিল ৰাধাকৃষ্ণৰ মূৰ্তি। ৰাধাকৃষ্ণৰ মূৰ্তিটোহে প্ৰকৃততে সোণৰ বুলি উল্লেখ কৰিছিল থৈ যোৱা চিঠিখনত। দুয়োটা ঘটনা সন্দৰ্ভত ৰাইজৰ সন্দেহ হোৱাত পৰীক্ষাত দুয়োটা মূৰ্তি নকল বুলি নিশ্চিত হয় নামঘৰীয়া ৰাইজ। দুষ্ট চক্ৰৰ এনে কাণ্ডত মৰ্মাহত হোৱা আঠাই সাগৰ বৰনামঘৰ সমাজে প্ৰকৃত সত্য নজনাকৈ মঙলবাৰে মূৰ্তিটো সোণৰ বুলি প্ৰকাশ হোৱা বাতৰিৰ বাবে অসমবাসীৰ ওচৰত ক্ষমা ভিক্ষা নামঘৰীয়া ৰাইজৰ। আনহাতে বুধবাৰে আবেলি চিনাক্ত কৰা হয় আঠাই সাগৰ বৰনামঘৰৰ সন্মুখত কৌশলেৰে মূৰ্তি এৰি ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰা যুৱক। চিনাক্ত হোৱা যুৱকজন নামঘৰৰে বায়ন ৰাজনীল হাজৰিকা। ৰুদ্ৰসাগৰ GGS তিনিআলিৰ ৰাজনীলে স্বীকাৰ কৰিছে নামঘৰৰ সন্মুখত চিঠিসহ মূৰ্তি এৰি যোৱাৰ কথা। উল্লেখ্য যে ৰাইজে ইতিমধ্যে জয়সাগৰ আৰক্ষীক চমজাই দিয়া ধুৰন্ধৰ ৰাজনীলক আঠাই সাগৰ বৰনামঘৰত স্থাপন কৰা জখলাবন্ধা সত্ৰৰ শাখা সত্ৰত নিয়োগ কৰা হৈছিল বায়ন হিচাপে। নমস্কাৰ, কালি আপোনালোকৰ জৰিয়তে আমাৰ এই আঠাই সাগৰ বৰনামঘৰৰ পৰা এভাগী মূৰ্তিৰ বিষয় লৈ গোটেই অসমবাসীয়ে জনাকে প্ৰচাৰিত হ'ল। সেই মূৰ্তিভাগ আমি পৰীক্ষা কৰি চালোঁ, মূৰ্তিভাগ সম্পূৰ্ণ সোণৰ নহয় বুলি আমি প্ৰমাণ পালোঁ। আৰু আজি আকৌ এভাগ ৰাধাকৃষ্ণ মূৰ্তি আমি আকৌ পাইছোঁ, তেনেদৰে আগৰ দৰে পাইছোঁ। সেই ভাগো আমি পৰীক্ষা কৰি চালোঁ, সেই ভাগো সোণৰ নহয় বুলি আমি প্ৰমাণ পালোঁ। গতিকে আপোনালোকৰ জৰিয়তে গোটেই অসমবাসীক জনাই দিয়ক যে এইখিনি কৰি আমাক কিয় ইমান কষ্ট দিছে। আমি আজি 2টা ৰাতি টোপনি ক্ষতি কৰি আছোঁ, কষ্ট পাইছোঁ, ৰাইজে বহুত কষ্ট পাইছোঁ। গতিকে এইখিনি কেলে কৰিছে যে এইখিনি কৰি পেলাই আমাৰ নামঘৰ ভাগৰ ইমানখিনি বদনামিত কৰিব বিচাৰিছে। সেইখিনি যে কৰিছে তেওঁ যাতে আপোনালোকৰ জৰিয়তে গোটেই অসমবাসীয়ে অভিশাপ দিয়ক, তেওঁ জহন্নামে যাওক। আৰু আমি মূৰ্তি কিভাগ আমি কৃষ্ণ মূৰ্তি পাইছোঁ, ৰাধাকৃষ্ণ মূৰ্তি পাইছোঁ। আমি কাগজ এখিলাত ফটো এখন কৃষ্ণ মূৰ্তি হ'লেও ধূপ চাকি জ্বলাওঁ। গতিকে তেওঁলোকক আমি সন্মানেৰে ৰাখি থৈছোঁ, তেওঁলোক থাকিব। কিন্তু যিজন লোকে হওক, কোনোবা হেৰিয়ে হওক, যিয়ে হওক, যি আমাক এইখিনি কৰাইছে, আজি 88 চনতে এই নামঘৰ প্ৰতিষ্ঠা কৰা আজি পৰ্যন্ত এনেকৈ মিডিয়াৰ লগত আমি কথা পতা নাই। যি এইখিনি কৰালে তেওঁলোক জহন্নামে যাওক আমি কৈছোঁ। আৰু গোটেই অসমবাসীয়ে কওক এনেকুৱা কিয় কৰিছে, আমাৰ হিন্দু ধৰ্মত কিয় এনেকুৱা কৰিছে, বদনাম সানিছে। এই বদনামৰ পৰা আমাক হাত সাৰিবলৈ আপোনালোক অসমবাসীয়েও ইয়াক বিচাৰ কৰি পেলানি দিয়ক ভগৱন্তৰ চৰণত। মই বেছি নকওঁ, মই বহুত আৱেগিক হৈ আছোঁ। গতিকে আপোনালোকৰ চৰণত মই ভৰিত ধৰি মাতিছোঁ। আজি ৰাধাকৃষ্ণ ভাগত যিখন চিঠি লিখিছে, সেইখন চিঠিত লিখিছে যে কালি ভাগ প্ৰকৃততে ডুপ্লিকেট আছিলে, আজি ভাগহে পিয়ৰ অৰিজিনেল হয়, এইটো লিখা আছে। কিন্তু আমি পৰীক্ষা কৰি চালোঁ 2 ভাগেই ডুপ্লিকেট। গতিকে অসমবাসীৰ ওচৰত মই কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ, অসমবাসীয়ে কি বিচাৰ কৰে কৰক, অসমবাসীক দিছোঁ। আৰু এনেকুৱা অপৰাধৰ কাৰণে আমি দুখিত হৈছোঁ। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।